সিটিজেনশিপ এমেন্ডমেন্ট বিল যি দম্ভককাৰী আজি পাছ কৰাই ল'লে এইটোক কি লাগে কেনেকে কি ধৰণে অসমীয়া বা বিশেষকৈ স্থলগিৰি মানুহক যোৱা ৭০টা বছৰ বাদে আজিও আকৌ ৭১টা বছৰ ভৰি দিলেহি ৭৫ ভৰি দিলেহি এই তাতো একেটা দম্ভকে অসমীয়া মানুহক দমন কৰি আছে তথাকথিত যিটো সংসদীয় ৰাজনীতি এইটো অসমৰ মানুহে প্ৰত্যাখ্যান কৰিব লাগে ইয়াক প্ৰত্যাখ্যান কৰি অসমে এটা বিকল্প চিন্তা কৰিব পৰা সময় আহি পৰিছে মই সিদিনাও কৈছিলো যে অসমৰ মানুহে ভাৰতীয় তথাকথিত গণতন্ত্ৰৰ যোগেদি যিটো সংসদীয় পদ্ধতিৰে নিৰ্বাচনবিলাক পাতে এইবিলাক টোটেলি পাতিবলৈ দিব নালাগে যদি কোনোবাই পাতিবলৈ বেছি উৎসাহী হয় সেইসকলক আমি সকলোৱে অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে অসমৰ বৃহত্তৰ স্বাৰ্থত তেখেতসকলৰ বিৰুদ্ধত চলে বলে কৌশলে এইবিলাক আমি অপশক্তিবিলাকক ৰোধ কৰিব লাগিব এতিয়া সময় আহিছে এতিয়া আমি কৈছো অসমৰ মানুহক আহ্বান জনাইছো আপোনালোকে সাজু হওক অসমত পুনৰবাৰ শৰাইঘাট ৰণ এইবাৰ এই ৰণ চুপতি মাৰিবলৈ নহয় এই ৰণত এইবাৰ গোটেই ওড়িশা অঞ্চলৰ সমগ্ৰ যুৱক যুৱতী বা জাতি বৰ্ণ নিৰ্বিশেষে আহি যিসকল ওড়িশা অঞ্চলত বসবাস কৰে সকলোৱে এইবাৰ একত্ৰিত হ'ব লাগিব আৰু একত্ৰিত যদি নহয় উপনিৱেশী শাসক গোষ্ঠী ভাৰতে বাৰে বাৰে তেনেকৈ দমন নিপীড়ন চলাই এই কলা আইনবিলাক কলা অধ্যায়বিলাক অসমৰ ওপৰত বা গোটেই আমাৰ ওড়িশা অঞ্চলত জাপি দি আমাক শেষ কৰিবলৈ আৰম্ভ কৰিছে এতিয়া আমাৰ এটা বিকল্প এটা আছে শৰাইঘাটৰ ৰণত যোনে যেনেকৈ পায় কোনোবাই কথাৰে হওক কোনোবাই মাতেৰে হওক কোনোবাই গানেৰে হওক কোনোবাই দা জাতিৰে হওক যিয়ে যাৰ যেনেকৈ তাৰ লগতে হওক সাজু হ'বলৈ সময় আহি পৰি গৈছে আৰু কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত যদি দল সংগঠনবিলাকে যে আন্দোলন কৰি আধা ৰাস্তাতে উদ্দেশ্য সফল নোহোৱাকৈ যে আকৌ ভাৰতীয় উপনিৱেশ শাসক গোষ্ঠীয়ে সৃষ্টি কৰা যিটো সংসদীয় তথাকথিত সংসদীয় পদ্ধতিৰে নিৰ্বাচন সমাগত হৈ আছে তাতে সমাগত নিৰ্বাচনত তথাকথিত নিৰ্বাচনৰ লোভত যাতে এই আন্দোলনটো সামৰি সেইফালে ঢাপলি নেমাৰে তাৰ কাৰণেও আমি সজাগ হ'ব লাগিব।